Question number 1. Which is the tallest temple in Assam? অসমৰ আটাইতকৈ ওখ মন্দিৰ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি মহামৃত্যুঞ্জয় টেম্পল ই নগাঁৱত অৱস্থিত। Question number 2. Where is the only college of fisheries in Assam located? অসমৰ একমাত্ৰ মীন মহাবিদ্যালয়খন ক'ত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰহা। Question number 3. Which is the largest freshwater lake in India? ভাৰতৰ আটাইতকৈ ডাঙৰ মিঠা পানীৰ হ্ৰদ কোনটো? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ উলাৰ হ্ৰদ। উলাৰ হ্ৰদ জম্মু আৰু কাশ্মীৰত অৱস্থিত। Question number 4. In which district is Amsang Wildlife Sanctuary located? আমচাং বন্যপ্ৰাণী অভয়াৰণ্য কোন জিলাত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি কামৰূপ। Question number 5. In which city is the Statue of Liberty located? Statue of Liberty কোনখন নগৰত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নিউয়ৰ্ক। Question number 6. Who is the first Assamese to get Bharat Ratna Award? ভাৰত ৰত্ন বঁটা লাভ কৰা প্ৰথম অসমীয়া কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ গোপীনাথ বৰদলৈ। গোপীনাথ বৰদলৈয়ে 1999 চনত ভাৰত ৰত্ন বঁটা লাভ কৰিছিল। Question number 7. When was the presidential rule imposed in Assam for the first time? অসমত কেতিয়া প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 1979। অসমত চাৰিবাৰ ৰাষ্ট্ৰপতি শাসন জাৰি কৰা হৈছিল। 1979, 1981, 1982 আৰু 1990। Question number 80. Which of the following countries shares shortest boundary with India? তলৰ কোনখন দেশে ভাৰতৰ সৈতে আটাইতকৈ কম দৈৰ্ঘ্যৰ সীমা ভাগ বতৰা কৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি আফগানিস্তান। আফগানিস্তানে ভাৰতৰ সৈতে 106 কিলোমিটাৰ দৈৰ্ঘ্যৰ সীমা স্পৰ্শ কৰে। Question number 9. Earth Day is celebrated on which day? ধৰিত্ৰী দিৱস কোন তাৰিখে পালন কৰা হয়? 21 মাৰ্চত ৱৰ্ল্ড ফৰেষ্ট্ৰি ডে উদযাপন কৰা হয়। 24 মাৰ্চত ৱৰ্ল্ড টিবি ডে উদযাপন কৰা হয় আৰু 28 ফেব্ৰুৱাৰীত নেশ্যনেল ছায়েন্স ডে উদযাপন কৰা হয়। শুদ্ধ অপশ্যন হ'ব অপশ্যন বি 22 এপ্ৰিল। Question number 10. Hirakud Dam is being built on which river? হীৰাকুদ বান্ধ কোন নদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি মহানদী। হীৰাকুদ ডেম ভাৰতৰ আটাইতকৈ দীঘল নদী বান্ধ আৰু ই উৰিষ্যাত অৱস্থিত। Question number 11. Which of the following is the longest river in Asia? নিম্নলিখিত কোনখন এছিয়াৰ আটাইতকৈ দীঘল নদী? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি য়াংজি। Question number 12. পাকয়ং এয়াৰপোৰ্ট ইজ লোকেটেড ইন হুইচ ষ্টেট? পাকয়ং বিমানবন্দৰ কোন ৰাজ্যত অৱস্থিত? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ ছিকিম। Question number 13. Which north-eastern state does not share boundary with Myanmar? উত্তৰ পূবৰ কোনখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমা ভাগ বতৰা নকৰে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ত্ৰিপুৰা। উত্তৰ পূবৰ চাৰিখন ৰাজ্যই ম্যানমাৰৰ সৈতে সীমাৰ ভাগ বতৰা কৰে। সেইকেইখন হৈছে অৰুণাচল প্ৰদেশ, নাগালেণ্ড, মণিপুৰ আৰু মিজোৰাম। Question number 14. What is the retirement age of High Court judges? উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স কিমান? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি 62 years। Question number 15.
হোৱাট ইজ দ্য কাৰেঞ্চি অফ ৰাছিয়া? ৰাছিয়াৰ মুদ্ৰা কি? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি ৰুবল। ৰাছিয়াৰ কেপিটেল হৈছে মস্কো। Question number 16. Where is the headquarter of Indian Red Cross Society? Indian Red Cross Society মুখ্য কাৰ্যালয় ক'ত? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি নিউ দিল্লী। Question number 17. Who is the first female president of Indian National Congress? ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভানেত্ৰী কোন আছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি এনি বেচাণ্ট। Question number 18. In central government scheme উড়ান, letter A stands for কেন্দ্ৰীয় চৰকাৰৰ আঁচনি উড়ানত এই বৰ্ণৰ অৰ্থ হৈছে? শুদ্ধ অপশ্যন হৈছে অপশ্যন এ আম। উড়ানৰ ফুল ফৰ্ম হৈছে উড়ে দেশ কা আম নাগৰিক। আৰু এই আঁচনিখনৰ উদ্দেশ্য হৈছে সাধাৰণ নাগৰিকসকলৰ বাবে বিমান সেৱা সহজে উপলব্ধ কৰাৰ উদ্দেশ্যে সৰু আঞ্চলিক বিমানবন্দৰসমূহৰ বিকাশ সাধন কৰা। আৰু এই আঁচনিখন লঞ্চ কৰা হৈছিল 2016 চনৰ 21 অক্টোবৰত। Question number 19. Who is the present Chief Election Commissioner of India? বৰ্তমান ভাৰতৰ মুখ্য নিৰ্বাচন আয়ুক্ত কোন? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি ৰাজীৱ কুমাৰ। Question number 20. In which year Mission Indradhanush was launched? কোন চনত মিছন ইন্দ্ৰধনুষ আৰম্ভ কৰা হৈছিল? শুদ্ধ অপশ্যন হ'ব অপশ্যন এ 2014। মিছন ইন্দ্ৰধনুষ হৈছে কেন্দ্ৰীয় চৰকাৰৰ টিকাকৰণ কাৰ্যসূচী অৰ্থাৎ ভেকচিনেশ্যন প্ৰগ্ৰেম। ইয়াক লঞ্চ কৰা হৈছিল 2014 চনৰ 25 ডিচেম্বৰত। Question number 21. The concept of preamble of Indian Constitution is taken from? ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাৰ ধাৰণাটো কোন দেশৰ পৰা লোৱা হৈছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি USA। Question number 22. Which among the following rivers is called as Sorrow of Bengal? নিম্নলিখিত কোনখন নদীক বংগৰ দুখ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি দামোদৰ। Question number 23. Which among the following gases is called laughing gas? নিম্নলিখিত কোনটো গেছক লাফিং গেছ বুলি কোৱা হয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন চি নাইট্ৰাছ অক্সাইড। Question number 24. Who among the following is the first Viceroy of India? নিম্নলিখিত সকলৰ ভিতৰত কোনজন ভাৰতৰ প্ৰথম ভাইচৰয়? শুদ্ধ অপশ্যন হ'ব অপশ্যন বি লৰ্ড কেনিং। লৰ্ড কেনিং ভাৰতৰ শেষৰজন গভৰ্ণৰ জেনেৰেল আৰু প্ৰথম ভাইচৰয়। Question number 25. Suez Canal connects which of the following? সুৱেজ খালে তলৰ কাষ সংযোগ কৰিছে? শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি লোহিত সাগৰ আৰু কাস্পিয়ান সাগৰ। অৰ্থাৎ সুৱেজ কেনেলে ৰেড চি আৰু কাস্পিয়ান চিক সংযোগ কৰিছে।